নমস্কাৰ গুৰুজি 3.0 ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু কোভিড-19 যিবোৰ ভয়াবহতা তাৰ কাৰণে বাচি থাকিবা সকলোৱে আৰু এই কোভিড সিচুৱেশ্যনতে মই ঘৰত অকমান সময় পোৱাৰ কাৰণে আপোনালোকৰ লগত মই জনা কিছুমান বস্তু আদান প্ৰদান কৰিব বিচাৰিছোঁ। বোধহয় সকলো ঘৰত ঠিকই আছে। বৰ্তমান অসম চৰকাৰে 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰ কাৰণে এতিয়াও কম্পিটিটিভ এক্সামবোৰৰ কাৰণে নটিফিকেশ্যন আহি আছে, তোমালোকে দেখিবলৈ পাইছা। আৰু তাৰ ভিত্তিত কম্পিটিটিভ এক্সামবোৰৰ লগত জড়িত যোনবোৰ মেথমেটিক্স আৰু ৰিজনিং তাৰ কাৰণে মই তোমালোকৰ লগত কিছুমান ক্লাছ ডিছকাছ কৰিবলৈ আহিছোঁ আৰু সঁহাৰি দিবা সকলোৱে, আশা থাকিল। তো বেছিকৈ নকওঁ, মই আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। সো আজিৰ প্ৰথম মই যোনটো বিষয় লৈছোঁ সেই বিষয়টো হৈছে তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন। কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ওপৰত তোমালোকৰ জেনেৰেলি কুৱেশ্যন পেপাৰবোৰত আহি থকা দেখা যায় কুৱেশ্যনবোৰ। সো কোৱাড্ৰেটিক ইকুৱেশ্যন মানে অসমীয়াত দ্বিঘাত সমীকৰণ। আমি 10ম শ্ৰেণীত বা ক্লাছ 10ত আমি পাইছিলোঁ দ্বিঘাত সমীকৰণৰ বিষয়ে, কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বিষয়ে। তাৰ বিষয়ে আজি আলোচনা কৰিম, কেনেকৈ আমি তাৰ পৰা আমি মূল অৰ ৰুট যোনটো কয় দ্য ৰুট অফ এ কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণটো মূল কেনেদৰে নিৰ্ণয় কৰিব পাৰি তাৰ বিষয়ে আজি আলোচনা কৰিম। সো প্ৰথম কথা যে দ্বিঘাত সমীকৰণৰ প্ৰথম যোনটো সাধাৰণ ফৰ্ম, সাধাৰণ আকৃতি যোনটো জেনেৰেল ফৰ্ম হ'ব, তো জেনেৰেল ফৰ্মটো কেনেকুৱা হয় তোমালোকে জেনেৰেল ফৰ্মটো হ'ব ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0। তো এইটোৱে হৈছে দ্বিঘাত সমীকৰণৰ জেনেৰেল ফৰ্ম, যোনটো সাধাৰণ আকৃতি জেনেৰেল ফৰ্মটো এইটো আকাৰত সাধাৰণতে থাকে। আৰু ইয়াতে a b c এইবোৰ হৈছে ধ্ৰুৱক আৰু x² x এইবোৰ হৈছে ইয়াৰ চলক বা ইংৰাজীত কি বুলি ক'ব a b c বোৰ হ'ব কনষ্টেণ্ট আৰু x² x এইবোৰ হ'ব ভেৰিয়েবল। তো তুমি x সাপেক্ষে ল'লে ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0। যদি ভেৰিয়েবল বা চলক y সাপেক্ষে লোৱা তেতিয়াহ'লে হ'ব ay² প্লাছ by প্লাছ c ইকুৱেল 0। তো ভেৰিয়েবল কাৰ ওপৰত ডিপেণ্ড কৰে, চলক কাৰ ওপৰত নিৰ্ভৰ কৰি কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণটো স্থাপন হৈছে তাক প্ৰয়োজনীয়। আৰু সেই ভেৰিয়েবল বা সেই চলকটো আমি মান নিৰ্ণয় কৰিব লাগে। মানে ax² প্লাছ bx প্লাছ c ইকুৱেল 0। তো ইয়াৰ পৰা আমি কাৰ মান উলিয়াম, x ৰ মান। ay² প্লাছ by প্লাছ c ইকুৱেল টু 0। তো তাৰ পৰা আমি কাৰ মান পাম, y মান পাম। তো আলোচনা কৰোৱা হওক কেনেদৰে ইয়াৰ মানবোৰ পোৱা যাব। তো প্ৰথম মই কিছুমান এক্সাম্পল লওঁ। সাপোজ মই এটা এক্সাম্পল লৈছোঁ x² প্লাছ 9x প্লাছ 20 ইকুৱেল 0। তো x² প্লাছ 9x প্লাছ 20 ইকুৱেল 0। তো দ্বিঘাত সমীকৰণ, এইটো এটা দ্বিঘাত সমীকৰণ। ইয়াত আমাৰ সাধাৰণ ফৰ্মটো কি আছিলে, ax² প্লাছ bx প্লাছ c ইকুৱেল 0। তো যদি আমাক দিয়া সমীকৰণটোৰ লগত আমি যদি ax² প্লাছ bx প্লাছ c লগত তুলনা কৰোঁ তেতিয়া আমি কি পাম, a ৰ মানটো কিমান পাম, ইয়াত x ৰ লগত কিমান মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে 1। সো a ৰ মানটো কিমান পাম 1। b ৰ মানটো ঠিক একেদৰে x ৰ সহগ বুলি কোৱা হয় বা কোএফিচিয়েন্ট অফ x বুলি কোৱা হয় b। তো b ৰ মানটো কিমান পাম 9 আৰু যোনটো ধ্ৰুৱক তাৰ মান কিমান পাম 20। তো c ৰ মান কিমান হৈ যাব 20 হৈ যাব। তো এতিয়া আহক আমি কেনেদৰে x ৰ মান এই সমীকৰণটোৰ পৰা নিৰ্ণয় কৰিব পাৰোঁ তাক লৈ আলোচনা কৰোঁ। তো প্ৰথম আমি কি কৰিব লাগিব, যেতিয়া আমাৰ সমীকৰণটো দিয়া থাকিব এনেকে, তো a b আৰু c গোটেইকেইটা ওপৰতে সমীকৰণটোৰ মূলটো নিৰ্ভৰ কৰিব। প্ৰথম আমি কি কৰিম, x² লগত সহগ কি আছে বা ইয়াৰ লগত কি সংখ্যা পূৰণ হৈ আছে আমি চাব লাগিব। তো ইয়াৰ লগত কি সংখ্যা পূৰণ হৈ আছে, ইয়াৰ লগত 1 পূৰণ হৈ আছে আৰু ইয়াৰ কিমান আছে ধ্ৰুৱকটো 20। সো ফাৰ্ষ্ট আমি কি কৰিব লাগিব, 1 আৰু 20 কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব, মানে 1 আৰু 20 কি কৰিম আমি পূৰণ কৰিম। তো 1 * 20 কৰিলে কিমান পাম 20। তো নেক্সট আমি কি কৰিম,
যোনটো সংখ্যা পাম x স্কয়াৰ সহ আৰু ধ্ৰুৱকটো পূৰণ কৰি সেই সংখ্যাটো আমি লসাগু ল'ম 20ৰ লসাগু নহয় উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰিলে কেনেকুৱা হ'ব 2 10s are 20 2 5s are 10 বা তোমালোকে এনেদৰে উৎপাদকবোৰ বিশ্লেষণ কৰিব পাৰা যে 20 কিতিয়া হয় 5 4 গুণ 20 20 1 গুণ 20 আৰু কিমান পাম 10 2 গুণ 20 কিন্তু তুমি কোনটো লবা হেতু কাৰ ওপৰত নিৰ্ভৰ কৰিব যোনটো x ৰ হহক হ'ব ইয়াত কিমান আছে 9 আৰু ইয়াতে চোৱা ইয়াত 1 কি আছে পজিটিভ ইয়াত কি আছে পজিটিভ তো পজিটিভ কি হ'ব পজিটিভ হ'ব তো নেক্সট আমি যোনটো ইয়াৰ উৎপাদকবোৰ লম কেনে ধৰণে লম তোমালোকে মন কৰিবা এতিয়া 9 হ'বলে আমি 20 ৰ উৎপাদকৰ এনেকুৱা দুটা সংখ্যা ল'ব লাগিব যোনটোটা পাৰ্থক্য মানে মাইনাস বা প্লাস কৰিলে কি হ'ব লাগিব 9 ওলাব লাগিব সো 20 ৰ কাৰণে তেনেকুৱা এটা সংখ্যা আমি যদি জেনেৰেলি ভাবো কি হ'ব 5 4 গুণ 20 সো 5 4 গুণ 20 আৰু 5 ৰ লগত 4 প্লাস কৰিলে কিমান হয় 9 হয় গতিকে আমি তাৰ পৰা কি লম 9 আৰু 4 লম যেনে চোৱা x স্কয়াৰ 20 টো আমি কি লম 9 ইনটু 5 ইনটু 4 সো এতিয়া এই সংখ্যাটো পোৱাৰ লগে লগে আমি কি কৰিম 5 আৰু 4 যোগ কৰিলে কিমান পাম 9 পাম গতিকে ইয়াত আমি এনেদৰে লিখিব পাৰো x স্কয়াৰ প্লাস 5x প্লাস 4x প্লাস 20 ইকুৱেল কি লম 0 ধৰিব পাৰিছা তো এই সংখ্যাটো তোমালোকে নিৰ্ভৰ কৰিব তোমালোকে কিমান সোনকালে তোমালোকে উলিয়াব পাৰা নিজে বা উৎপাদক বিশ্লেষণৰ সহায়ত তোমালোকে উলিয়াব পাৰা তোমালোকে সংখ্যাবোৰৰ লগত তুলনা কৰি এই 9x টো কি দৰে আমি ভাগ কৰিব পাৰো হেতু তোমালোকে অকমান যেতিয়া অংকবোৰ তোমালোকে কৰি গৈ থাকিবা তেতিয়া তোমালোকে উলাই গৈ থাকিব সো এতিয়া চোৱা x স্কয়াৰ প্লাস 5x প্লাস 4x প্লাস 20 ইকুৱেল 0 তো ইয়াত এতিয়া কি কৰিব লাগিব প্ৰথম এই দুটা টাৰ্মৰ পৰা আমি কি কমন ল'ব পাৰিম x স্কয়াৰ প্লাস 5x তো ইয়াত x টো কমন আছে তো ইয়াৰ পৰা আমি x টো কমন ল'ব পাৰিম x কমন ল'লে কি থাকিব প্ৰথম সংখ্যাটোৰ পৰা x দুটা আছিল এটা ওলাই গ'ল x থাকিলে দ্বিতীয় সংখ্যাটো কিমান থাকি যাব 5 তো নেক্সট কি হ'ব এতিয়া চোৱা 4x plus 20 ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম ইয়াতটো x নাই সো ইয়াত সংখ্যা আছে কি 5 4 যা কিমান 20 মানে 5 4 গুণ 20 তো আমি 4 এটা কমন ল'ব পাৰিম তাৰ পৰা তো 4 এটা তাৰ পৰা কমন ল'লে কি হ'ব x plus 5 ইকুৱেল 0 তো এতিয়া চোৱা যেতিয়া আমি ইয়াৰ পৰা x কমন লইলো কি পালো x plus 5 ইয়াৰ পৰা যদি আমি 4 কমন ললো কি পালো x plus 5 তো এতিয়া এই দুটা যোনটো টার্ম তাৰ পৰা আমি কি কমন ল'ব পাৰিম আমাৰ সংখ্যা x plus 5 সিমিলাৰ হ'ল তো ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম x plus 5 যেতিয়া আমি x plus 5 কমন ল'ম তেতিয়া কি পাম ইয়াত কি থাকি যাব এই টার্মটো থাকি যাব অকল x আৰু নেক্সট টার্মত থাকি যাব 4 তো আমি কি পালো দুটা টার্ম পাইছো যাৰ পূৰণফল কি হয় শূন্য হয় x plus 5 into x plus 4 equal 0 ধৰিব পাৰিছা তো কেতিয়া এটো সমাধান হ'ব তো x plus 5 into x plus 4 equal to 0 কেতিয়া হ'ব সাধাৰণ কথা তোমালোকে ভাবা যে দুটা সংখ্যা সাপোজ a into কি কৰিছো b into 0 কেতিয়া 0 পাম যেতিয়া তাৰ কোনোবা এটা 0 হ'ব লাগিব কোনোবা এটা সংখ্যা 0 হ'ব লাগিব নাইবা a 0 হ'ব লাগিব নাইবা b 0 হ'ব লাগিব গতিকে এটো সাপোজ তুমি এটো a আৰু b টাৰ্ম বুলি যদি ধৰি লোৱা দেন না হয়তো x plus 5 to 0 হ'ব লাগিব নহলে x plus 4 to 0 হ'ব লাগিব গতিকে আমি দুইটা মানৰ কাৰণে লওঁ প্ৰথম আমি ধৰো x plus 5 equal to 0 কাৰণে আৰু কাৰ কাৰণে লওঁ x plus 4 equal to 0 কাৰণে নাইবা বা or x plus 4 equal to 0 তো ইয়াৰ পৰা x ৰ মানটো কিমান পাবা x equal to -5 or x equal to -4 গতিকে x ৰ মান কি কি হ'ব পাৰে x ৰ মান হ'ব পাৰে -5 বা -4 তো এই ধৰণে আমি এটা দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিব পাৰো ঠিক আছে ইয়াৰ এটা সহজ পদ্ধতিও আছে সহজ পদ্ধতিটোৰ কাৰণে মই আলোচনা কৰিম প্ৰথম আমি স্টেপ বাই স্টেপ শিকিব লাগিব বস্তুবোৰ তো তাৰ কাৰণে পুৰণৰ গুটেই টেবুলখন যোনখন পুৰণৰ টেবুল সেইখন গুটেইখন মনত থাকিব লাগিব
আৰু উৎপাদক বিশ্লেষণ যদি কোনোবাই নাজানা তাৰ কাৰণে মই ক্লাছ দিম তো প্ৰথম আমাৰ x² + 9x + 20 কাৰণে আমি x ৰ মূলবোৰ কি পাইছো x = -5 আৰু x = -4 ঠিক আছে তো নেক্সট আৰু এটা উদাহৰণ লওঁ আমি তো দ্বিতীয় উদাহৰণটা লৈছো মই x² - 5x - 36 = 0 x² - 5x - 36 = 0 তো এই দ্বিঘাত সমীকৰণটোৰ পৰা আমি x ৰ মান উলিয়াব লাগে তো এতিয়া আমি কি কৰিম চোৱা প্ৰথম x² লগত কি পূৰণ হৈ আছে 1 আৰু এইফালে সংখ্যা কি ধ্ৰুবক -36 তো প্লাস এন্ড মাইনাস কি হৈ যাব মাইনাস তো এনেকুৱা এটা সংখ্যা ল'ব লাগিব মাইনাস হ'ব লাগিব তো 36 ৰ উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব আমি ধৰি লম 9 4 * 36 6 6 * 36 ঠিক আছে 9 4 * 36 চোৱা 9 4 * যেতিয়া 36 হয় 9 4 জাৰ যেতিয়া 36 হয় তেতিয়া কি কৰিম 9 4 জাৰ 36 9 4 জাৰ 36 তো 9 আৰু 4 যেতিয়া আমি মাইনাস কৰিম কি পাম 5 পাম ইয়াত কি আছে -5 গতিকে ডাঙৰ সংখ্যাটোৰ আগত কি ল'ব লাগিব মাইনাস ল'ব লাগিব গতিকে আমি পাই গলো তো কি লিখিব পাৰিম x² - 9x + 4x - 36 = 0 ঠিক আছে তো আমি একে ধৰণে ইয়াৰ আগৰ অংকটোৰ নিচিনা কি ল'ম প্ৰথম টাৰ্ম দুটাৰ পৰা আমি x এটা কমন ল'ব পাৰিম x - কি হ'ব 9 ঠিক একেদৰে 4x - 36 ৰ পৰা আমি কি কমন ল'ব পাৰিম 4 কমন ল'ব পাৰিম x - কি হৈ যাব 9 = 0 নেক্সট x - 9 কমন সো x - 9 * x + 4 = কি হৈ যাব 0 গতিকে ইয়াৰ পৰা কি পাম নাইবা x - 4 = 0 হ'ব বা কি হ'ব x + 4 = 0 হ'ব গতিকে ইয়াৰ পৰা x ৰ মানবোৰ কি পাম হয়তো x ৰ মানটো 9 হ'ব নাইবা x ৰ মানটো কি হ'ব -4 হ'ব -4 হ'ব গতিকে খুব সোনকালে ওলাই গল তো এইখিনি তোমালোকৰ ইমান টান নহয় তোমালোকে অকমান কষ্ট কৰিলেই পাৰিবা x² - 5x - 36 ৰ এতিয়া x ৰ মূল কি হ'ব 9 আৰু 4 গতিকে আৰু দ্বিঘাত সমীকৰণৰ সদায় দুটাই থাকে মূল সদায় মূল দুটাই হ'ব কাৰণ x ৰ পাৱাৰ মানে ডিগ্ৰী বা অসমীয়াত ঘাত বুলি কয় ঘাত কিমান আছে 2 আছে গতিকে ঘাত যদি 2 থাকে দুটা পাবা যদি 1 থাকে এটা পাবা আৰু 3 থাকিলে কি পাব 3 থাকা গতিকে সমীকৰণ এটা ঘাতৰ ওপৰত তাৰ মূলৰ সংখ্যাটো নিৰ্ভৰশীল ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন লওঁ আমি suppose x² plus 8x plus 15 = 0 তোমালোকো ট্ৰাই কৰা কি হ'ব তো প্ৰথম চোৱা আমি কি পালো 15 তো 5 3 * 15 আমাৰ লগে লগে আহি গল যে 5 3 = 15 সো আমি কি কৰিম x² plus 5x plus 3x plus 15 = 0 তো নেক্সট কি হ'ব x² সৰি x আমি এই দুটাৰ পৰা কি কমন ল'ম x কমন ল'ম x plus কি হ'ব 5 plus 3 কমন ল'লে কি হ'ব x plus 5 গতিকে ইয়াৰ পৰা নেক্সট আমি কি কমন ল'ব পাৰিম x plus 5 সো x plus 5 টো কমন ল'লে কি থাকিব ইয়াৰ পৰা x থাকিব অনলি তো ইয়াত কি থাকিব 3 থাকিব গতিকে x plus 5 into x plus 3 = 0 কেতিয়া হ'ব হয়তো x plus 5 = 0 হ'ব লাগিব বা x plus 3 = 0 হ'ব লাগিব তো x = কি হৈ যাব -5 or x = -3 গতিকে এনে ধৰণে আমি দ্বিঘাত সমীকৰণবোৰ মূল উলিয়াব পাৰো আমি ইয়াতে তিনিটা উদাহৰণ চালো তো নেক্সট এতিয়া তোমালোকক মই শৰ্ট ট্ৰিক শিকাই দিম যে ইয়াৰ শৰ্ট ফৰ্মত কেনেকৈ উলিয়াম তোমালোকে এক্সামত ইমানখিনি কৰি থকাৰ কোনো প্ৰয়োজন নাই আমি এতিয়া নেক্সট শৰ্ট ট্ৰিক তো পটককে আমি ইয়াৰ এনসাৰটো যোনটো উত্তৰ x ৰ মানটোৰ উত্তৰটো কেনেকৈ দিব পাৰিম তো ভালদৰে মন দিবা এইখিনি প্ৰথম জানিবই লাগিব ডাইৰেক্টলি আমি শৰ্ট ট্ৰিকটো জানিলেও নহব কেনেদৰে মূলটো নিৰ্ণয় কৰা হয় সেইখিনি পদ্ধতি প্ৰথম শিকি ল'ব লাগিব গতিকে নেক্সট এইখিয়াৰ পিছত মই তোমালোকক এতিয়া পটককে দিছো যে শৰ্ট ট্ৰিক
তো এক্সামত ইমান টাইম তুমি লগাই থাকিব নোৱাৰিবা এটা অংকত গতিকে শৰ্ট ট্ৰিক কেনেকৈ হয় তাৰ বিষয়ে তোমালোকে চাই লোৱা তো তাৰ কাৰণে মই প্ৰথম উদাহৰণটোৱে লৈছো প্ৰথম উদাহৰণটো কি আছিল x² + 9x + 20 so x² + 9x + 20 তো 121 5 4 * 20 তো কি হ'ব 5 4 পজিটিভ পজিটিভ আছে তো দুটা পজিটিভে হ'ব +4 আৰু কি হ'ব +5 গতিকে এনসাৰ কি হ'ব -5 আৰু -4 এনসাৰ কিমান হ'ব -5 আৰু -4 কেনেকৈ ওলালে চোৱা মই কৈ দিছো x² + 9x + 20 = 0 ইয়াৰ আগত 1 আছে 1 * 20 20 হয় 5 4 * কিমান হয় 20 5 4 * 20 তো কি লম +5 আৰু +4 +5 +4 গতিকে এনসাৰ কি আহিব -5 -4 ইয়াতে যদি প্লাস আহি ইয়াত কি লম মাইনাস ইয়াত প্লাস আহিছে ইয়াত মাইনাস লম ইয়াতে যদি মাইনাস আহিলে হিদিন ইয়াত প্লাস লম লৈ দিম গতিকে ইয়াৰ যোনটো সাইন যোনটো প্লাস থাকিলে মাইনাস হৈ যায় আৰু মাইনাস থাকিলে প্লাস হৈ যায় হেতুৱে হৈছে শৰ্ট ট্ৰিকটো আৰু এটা উদাহৰণ লৈছো নেক্সট উদাহৰণটো চোৱা x² - 5x - 36 = 0 তো ইয়াৰ লগত কিমান পূৰণ 36 * 1 36 6 * 36 নহয় 9 4 * 36 তো 9 4 * কিমান 36 মাইনাস আছে ইয়াত কি আছে প্লাস তো ডাঙৰটো সংখ্যাৰ আগত মাইনাস হ'ব কাৰণ -5x আছে তো মাইনাস তো এনসাৰ কিমান হ'ব 9 or 4 -4 -9 তো +9 হৈ গ'ল or +4 আছিলে এনসাৰ কি হ'ব -4 সিম্পল ট্ৰিক সো নেক্সট আৰু এটা কোৱেশ্চন মই তোমালোকৰ আগত কৰি দিছো লাষ্ট কোৱেশ্চনটো কিমান আছিলে y² + 5y - 36 = 0 তো নিজেও অকমান ট্ৰাই কৰা তো কি হ'ব এটোটো ইয়াৰ আগৰটোই কি হ'ব ইয়াত প্লাস আছে সো -36 হ'বলে 9 আৰু কি হ'ব 4 প্লাস আছে তো ইয়াত মাইনাস হ'ব তো এনসাৰ কিমান হ'ব 9 - 4 তো ইয়াত কি হৈ যাব -9 হৈ যাব or ইয়াত কি হৈ যাব 4 হৈ যাব ঠিক আছে -9 or 4 ঠিক আছে সো এনেদৰে আমি খুব সহজে দ্বিঘাত সমীকৰণবোৰ আমি মূল নিৰ্ণয় কৰিব পাৰিম সো আজি প্ৰথম ক্লাস সো প্ৰথম ক্লাসটোৰ কাৰণে আজি ইমানখিনিতে মই সামৰিছো বাকি মোৰ যদি ইয়াতে কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে তোমালোকে মোক দেখুৱাই দিবা আৰু এনেকৈ মই অকমান আৰু তোমালোকে obviously বাকিবোৰকো অকমান উৎসাহ দিবা যাতে আৰু অকমান ইয়াৰ পৰা কি হয় প্ৰফিটেবল হওক ভিডিঅ'বোৰৰ পৰা শেয়াৰ কৰিবা লগৰবোৰৰ লগত যদি তোমালোকৰ ভাল লাগিছে ভিডিঅ'টো আৰু তোমালোকে মোক কিছুমান কথা আৰু জানা যদি মোক ইয়াতে ক'ব পাৰিবা কমেন্ট বক্সত তোমালোকে লিখিব পাৰিবা আৰু যদি ভাল হৈছে তেন্তে তোমালোকে লাইক এণ্ড শেয়াৰ কৰিবা তাৰ কাৰণে আশা থাকিল আৰু যেহেতু মোৰ আজি ফাৰ্ষ্ট ভিডিঅ' গতিকে সকলোৱে সহায় দিবা বুলি আশা থাকিল ধন্যবাদ